গ'ল মেম গৈ আছে এইটো গ'ল আমি এইটো যিটো বিপদৰ পৰা বাচিছোঁ মন্ত্ৰী ফিৰোজ হাজৰিকাই আমাক বহুত ডাঙৰ বিপদৰ পৰা বচাইছে। এই মাথাউৰিটো ভাগিলে যে কিমান আহানগুৰি ৰহা বাৰাপিজিয়া এখন গোটেইখন ঢলিয়াই লৈ গুচি যাব। সেই গতিকে এইখিনি যে কৰি দিলে মন্ত্ৰী ফিৰোজ হাজৰিকাই আমি ধন্যবাদ দিছোঁ। আগলৈও ধন্যবাদ থাকিব আৰু আমি তেওঁলোকক সহায় কৰিমেই। এতিয়া যদি ইয়াৰ পিছত আমাক যদি মাথাউৰিটো কটকটীয়াকৈ ডাঙৰকৈ বান্ধ দিলে আমি বহুত আনন্দ সুখী হ'ম। আমি এইটো বনাই দিয়াৰ কাৰণে ফিৰোজ হাজৰিকা মন্ত্ৰীয়ে আমি তেখেতক বহুত ধন্যবাদ দিছোঁ। আৰু এনেকৈ কৰি পেলাই আমাক ৰাস্তাটো সম্পূৰ্ণ কৰি পেলাই বনাই কৰি দিলে আমাৰ এই অঞ্চলৰ মানুহখিনি ৰক্ষা পৰে। এই ক্ষেত্ৰত এটা কথা ক'ম যে 22ত আমাৰ মন্ত্ৰী মহোদয়ৰ ক্ষিপ্ৰতাত তেতিয়া ৰখিছিল বাৰু, কিন্তু এতিয়াও সমস্যাটোৰ সমাধান সম্পূৰ্ণভাৱে হোৱা নাই। আৰু আমি শেহতীয়াকৈ গৈছিলোঁ, প্ৰথম আমাৰ ৰহা সমষ্টি যদি পানী সোমায় সেইফালেদিয়ে সোমায় ৰহা টাউন বা সমষ্টিলৈ। আৰু সেই মাৰৈপতি অঞ্চলটো এতিয়াও বোলে আমাৰ জলসম্পদ বিভাগলৈ হেণ্ডঅভাৰ হোৱা নাই বুলি আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। আৰু ইতিমধ্যে আমাৰ সংগঠন হওক বা জাতীয় সংগঠন বা আমাৰ সাংবাদিকসকলে তাৰ ওপৰত নিউজ কৰি আছে। আৰু এই ক্ষেত্ৰত আমাৰ সন্মানীয় আমাৰ ৰহা সমষ্টিৰ বিধায়ক মহোদয়ে অকণ গুৰুত্ব সহকাৰে বিষয়টো ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু তেখেতে যাতে আমাৰ মন্ত্ৰী মহোদয়ক এই বিষয়টো দৃষ্টিগোচৰ কৰায়।